নমস্কাৰ ৰাইজসকল, এটা বিশেষ ভিডিঅ' বনাবৰ কাৰণে অনলাইন আহিলোঁ। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মৃত শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াই এটা সময়ত এটা কথা কৈছিলে যে আমেৰিকাতো বানপানী হয়, বাদ দিয়াহে আমেৰিকাতো বানপানী হয়। এই কথাষাৰত সমগ্ৰ অসমে ৰিয়েকশ্যন দিছিলে আৰু বহুতো অপজিশ্যন পলিটিক্স পাৰ্টিয়ে তেওঁৰ এই কথাটোক লৈ বহুত ইনচাল্ট কৰিছিল। কিন্তু তেওঁ যি সময়ত CM আছিলে সেই সময়ত যিমান ঠাইত কৃত্ৰিম বান হৈছিল আৰু যিমান পৰিমাণৰ কৃত্ৰিম বান হৈছিল তাতকৈ বেছি পৰিমাণৰ আৰু বেছি ঠাইত এতিয়া কৃত্ৰিম বান গুৱাহাটীখনত হোৱা হৈছে। আৰু এইবোৰ হোৱা হৈছে কি কাৰণত? চৰকাৰে বনাইছে, ড্ৰেইন বনাইছে, ফ্লাইঅভাৰ বনাইছে, কাম কৰিছে। কিন্তু এই ফ্লাইঅভাৰসমূহ যে বনাইছে, আমাৰ নেশ্যনেল হাইৱে ডিভাইডাৰসমূহ যে বনাইছে, এই ডিভাইডাৰসমূহত এতিয়া লক্ষ্য কৰিব, পানী ওলাই যোৱাকৈ ৰাস্তা নাই, গোটেই ব্লক। ড্ৰেইনসমূহ বনাইছে, ড্ৰেইন হ'ব লাগে ডাউনৰ পৰা আপৰ পৰা ডাউন ফালে, কিন্তু ড্ৰেইনসমূহ হৈছে আপৰ পৰা ডাউনলৈকে। গতিকে গুৱাহাটীত পানী এতিয়া ওলাই নাযায়, গুৱাহাটীত পানী সোমায়ে। আৰু সেইটো কাৰণত এতিয়া মানে কি গুৱাহাটীত কৃত্ৰিম বানৰ পৰিমাণ বহুত বেছি হৈছে। গতিকে আমাৰ চৰকাৰে যদি ভাল ইঞ্জিনিয়াৰ লগাই, ভাল ইঞ্জিনিয়াৰিং কৰি যদি গুৱাহাটীখনত কামবিলাক কৰিলে হয়, নালা চালা বনোৱা, ফ্লাইঅভাৰ বনোৱা, এইবোৰ যদি কেলকুলেশ্যন যদি ভালদৰে কৰিল হয়, হয়তো এতিয়া গুৱাহাটীবাসী ৰাইজে এনেকুৱা দুৰ্যোগত ভুগিব লগা নহ'ল হয়। এতিয়াতো গুৱাহাটীখনত সৰু এজাক বৰষুণ দিলেই অনিল নগৰ, নবীন নগৰ এইবোৰতো একেবাৰে পানীৰ তলতেই থাকে। বৰষুণ দিন মানে কি অনিল নগৰ, নবীন নগৰ পানীত থাকে আৰু এইটো ফেমাছ হৈ গৈছে নিউজত ফাৰ্ষ্ট টাইম, অনিল নগৰ, নবীন নগৰ। গতিকে চৰকাৰে যদি মহিলাবিলাকৰ পিছত অকল মহিলাক আঁচনি দিয়াতে অকল ব্যস্ত নাথাকিলে হয়, এইবোৰ ক্ষেত্ৰতো যদি অলপ চকু কৰিলে হয়, হয়তো এই 10 বছৰত কিছু হ'লেও কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ল হয়। কিন্তু চৰকাৰে কেৱল আঁচনিৰ পিছতহে লাগি থাকিলে, কিছুমান বস্তু লক্ষ্যই নকৰিলে। এতিয়া আৰু কি ক'ম আৰু, এতিয়া গুৱাহাটীবাসী এনেকুৱা হৈছে যে নদীতকৈ বেছি পানী তেওঁলোকৰ ঘৰত হোৱা হৈছে অলপমান বৰষুণ দিলে। তাৰ কাৰণে খুবেই দুখ লাগে। অলপ যদি আমাৰ ছিষ্টেমবিলাক চেঞ্জ হ'ল হয়, বহুত ভাল লাগিল হয়। ছিষ্টেমবোৰ অলপ চেঞ্জ হ'ব লাগে। নে কি কয় ৰাইজ? যদি মোৰ কথাষাৰ ঠিকে কৈছোঁ, ছাপোৰ্ট কৰিব কথাষাৰ, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, যাতে আৰু মানুহে কথাখিনি জানিব পাৰে।